কাৰণ দাদা শিৱসাগৰ গ'লে আমাৰ ৰিজৰ্টতে থাকে আৰু শিৱসাগৰত আমাৰ জেৰেঙা খেলপথাৰত 4বাৰকৈ ইতিমধ্যে পাৰফৰ্ম কৰিছে দাদাই। সেই তাকে এতিয়া সোধা পোছা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছে। চাওঁ কি বিষয়ত লৈ আছে আমাৰ ওচৰত কথা অলপ কিছুমান আমি চকুৰে দেখা, কাৰণ দাদাক আমি একেবাৰে কাষৰ পৰা পাইছোঁ। কাষৰ পৰা পোৱাৰ পিছত আমি তাত ভিতৰত কি হৈ থাকে কি হৈ নাথাকে, আৰু দাদা যিহেতু মোক নিজৰ ভাই নিচিনা ভাবিছিলে আৰু বহুত কথা শ্বেয়াৰো কৰিছিলে। আজি সেইখিনি কথা আমাৰ আৰক্ষীৰ আগত আমি অৱগত কৰিম, আৰু কোনখিনি কথা তেওঁলোকে লয় কোনখিনি নলয় সেইখিনি তেওঁলোকৰ ওপৰত বিচাৰ্য বিষয়। সেইটো আৰু মানে আপোনাৰ নেগলিজেঞ্চ আছিলে নে কেনেকুৱা ধৰণৰ আছিলে সেইটোতো চবেই দেখি আছে অসমৰ ৰাইজে, আৰু একেবাৰে দেখাততো গমেই পায় কাৰণ দাদাৰ সেইটো অৱস্থা, আৰু সি গৈ পানীত সাঁতুৰি আছে আৰু তেনেকৈ খেলি থকা আমি ভিডিঅ'বিলাক দেখিছোঁ। আৰু সেইটো মতত ইমান নেগলেক্ট কৰিব লগা মানুহ এজন নাছিল নহয়। তেনেকৈ যদি নেগলেক্ট কৰিবলৈ আছিলে লৈ যাব নালাগিছিল নহয়। কিহৰ কাৰণে লৈ যাব লাগিছিলে? তাত তুমি নিজে আপোন বিভোৰ হৈ কৰি আছা আৰু দাদাৰ অৱস্থাটো কি হৈ আছে এবাৰো নাচালা যে তুমি কিহৰ মেনেজাৰ, তুমি কিহৰ পইচাৰ অংশীদাৰিত্ব লোৱা। তাত বহুত কথা আছে ন, যিবিলাক এতিয়া পইচাবিলাক তোমালোকে লোৱা সিটো লয় গোটেইখিনি আৰু হিচাপ পত্ৰ কৰে, সেইবিলাকৰ হিচাপ পত্ৰ দাদাক দিয়া হৈছিল নে নাই এতিয়া আমি এতিয়া ক'ম। মই কিছু কথা জানো, সেইখিনি কথা এতিয়া আৰক্ষীৰ আগত ক'ম এতিয়া কেনেকৈ ধৰণে হয়। নাই মানে কেছতে লয় মানে কথাটো এনেকুৱা, এতিয়া বিহু পাতিবলৈ হ'লে আমিও এতিয়া কেছতেই দিছোঁ, মানে জ'ৰপৰা ত'ৰপৰা কালেকশ্যনে, কোনোবাই 2000 দিয়ে, কোনোবাই 5000 দিয়ে, কোনোবাই 10,000 টকা দিয়ে, এনেকৈ ধৰি কেছকেইটা গোটাই ধৰক বিহুত দিয়া, বিহু সতীক দিয়া, তাৰপিছত হুঁচৰিক দিয়া, তাৰপিছত ৰাতি সাংস্কৃতিক সন্ধিয়ালৈ যিজন আৰ্টিষ্টৰ কাৰণে থাকে এই আৰ্টিষ্টলৈ সেই গোটাই মিলাই থৈ দিয়া হয়। আৰু তেনেকৈ সেইখিনি পৰাপক্ষত মই যিমান দূৰ জানো প্ৰায় সংখ্যকে চাগে কেছতেই দিয়ে, তো আমিও কেছতেই দিছোঁ।